हेलो स्टूडेंट्स वेलकम टू माय यूट्यूब चैनल टी नॉलेज। तो स्टूडेंट्स आज यूट्यूब आमी 2024 बर्षत जो स्टूडेंट्से स्कूटी पाबले गई आछे तो तुम्हारे स्कूटीসমূह डिस्ट्रीब्यूशनर क्षेत्र की नियम सलनी हब সেই বিষয়ে आलोचना करिम। और स्टूडेंट्स एबार स्कूटीসমূह तुम्हारे কৰ পৰা লৈ আহিব লাগিব সেই বিষয়ে आलोचना करिम। और छात्र छात्रीসকল আজিৰ এইটো ভিডিও বনোৱাৰ মেইন পাৰপাছটোৱে হ'ল যে কেইজনমান ইউটিউবাৰে ভিডিও বনাই কৈছে যে এইবাৰ যোৱা বছৰৰ ধৰে স্কুটিসমূহ ডিস্ট্ৰিবিউশন কৰা নহয়। এইবাৰ তোমালোকৰ স্কুটিসমূহ বিতৰণৰ ক্ষেত্ৰত কিছুমান নিয়ম সলনি হ'ব। অৰ্থাৎ এইবাৰ তোমালোকৰ স্কুটিসমূহ এপ্ৰিচিয়েশ্যন সাৰ্টিফিকেট বিতৰণী হবাতে একেলগে এপ্ৰিচিয়েশ্যন সাৰ্টিফিকেটখনৰ লগতে তোমালোকৰ স্কুটিসমূহ একেলগে দি দিয়া হ'ব বুলি ভিডিও বনাই কৈছে। তো স্টুডেন্টস এই কথাটো কিমান দূৰলৈকে সঁচা সেইটোৱে আজিৰ এইটো ভিডিওত তোমালোকৰ লগত আলোচনা কৰিম। লগতে এইবাৰ স্কুটিসমূহ বিতৰণৰ ক্ষেত্ৰত তোমালোকৰ কি নিয়ম সলনি হ'ল আৰু কি নিয়ম তোমালোক মানিব লাগিব সেই বিষয়ে তোমালোকৰ আজিৰ এইটো ভিডিওতে জনাম। তো স্টুডেন্টস তোমালোকে ভিডিওটো অলপ স্কিপ নকৰাকৈ একেবাৰে প্ৰথমৰ পৰা একেবাৰে শেষলৈকে চাই থাকিবা আৰু ভিডিওটো এটা লাইক কৰি দিবা আৰু চেনেলত প্ৰথমবাৰ ভিজিট কৰিলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এনে গুৰুত্বপূৰ্ণ আপডেট তুমি সদায় পাই থাকিবলৈ সক্ষম হোৱা। তো বলা পলম নকৰি আমি আজিৰ ভিডিওটো আৰম্ভ কৰোঁ। তো স্টুডেন্টস ফাৰ্ষ্ট আমি চাই লওঁ যে যোৱা বছৰ স্কুটিসমূহ কেই তাৰিখে কোন ষ্টুডেণ্টছক আৰু কিদৰে বিতৰণ কৰা হৈছিল। তো ছাত্ৰ ছাত্ৰীসকল ইয়াত তোমালোকে চোৱা য'ত লিখা আছে গাৰ্লছ হু হেভ সিকিউৰ্ড 60% অৰ এবভ এণ্ড বয়জ হু হেভ সিকিউৰ্ড 75% অৰ এবভ ইন হায়াৰ ছেকেণ্ডেৰী এক্সামিনেশ্যন 2023 আণ্ডাৰ AHSEC are eligible for this scheme। অৰ্থাৎ যোৱা বছৰ হায়াৰ ছেকেণ্ডেৰী এক্সামিনেশ্যনত 60% নম্বৰ লাভ কৰা গাৰ্লছ আৰু 75% নম্বৰ লাভ কৰা বয়জক স্কুটিসমূহ দিয়া হৈছিল। আৰু এইবাৰো যোৱা বছৰৰ ধৰে হায়াৰ ছেকেণ্ডেৰী এক্সামিনেশ্যনত 60% পোৱা গাৰ্লছ আৰু 75% পোৱা বয়জক স্কুটিসমূহ দিয়া হ'ব। আৰু ষ্টুডেণ্টছ লাষ্ট ইয়াৰৰ স্কুটিসমূহ 30 নৱেম্বৰত ডিষ্ট্ৰিবিউশ্যন কৰা হৈছিল, কিন্তু এইবাৰ যোৱা বছৰতকৈ আগতীয়াকৈ অৰ্থাৎ 30 নৱেম্বৰ আগতেই তোমালোকৰ স্কুটিসমূহ ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব বুলি কৈছে। আৰু ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক যোৱা বছৰৰ স্কুটি বিতৰণৰ কথাবোৰ এই কাৰণে কৈ আছোঁ কাৰণ যোৱা বছৰৰ স্কুটি বিতৰণৰ লগত কম্পেয়াৰ কৰিলেহে তোমালোক গম পাবা যে কি ক্ষেত্ৰত এইবাৰ নিয়মসমূহ সলনি হ'ল। নেক্সট যোৱা বছৰ স্কুটিসমূহ কিদৰে বিতৰণ কৰিছিল আৰু ছাত্ৰ ছাত্ৰীসকলে ক'ত গৈ স্কুটিসমূহ লৈ আহিব লগা হৈছিল। তো ষ্টুডেণ্টছ যোৱা বছৰৰ স্কুটিসমূহ বিতৰণৰ আগতে ফাৰ্ষ্ট এপ্ৰিচিয়েশ্যন সাৰ্টিফিকেট বিতৰণী সভাখন পতা হৈছিল আৰু তাতে ছাত্ৰ ছাত্ৰীসকলক এপ্ৰিচিয়েশ্যন সাৰ্টিফিকেটখন দিয়া হৈছিল আৰু তাৰ কেইদিনমান পিছতে প্ৰত্যেক ছাত্ৰ ছাত্ৰীকে মতা হৈছিল কল কৰি ডিলাৰৰ পৰা আৰু তাতে গৈ তেওঁলোকে স্কুটিসমূহ লৈ আহিছিল। আৰু ষ্টুডেণ্টছ 2023 বৰ্ষৰ আগতে এনে নিয়ম নাছিল। তাৰ আগৰ বৰ্ষকেইটাত স্কুটিসমূহ লৈ আহিবলৈ ডিলাৰত যাব লগা নাছিল, পাৰ্টিকুলাৰ কলেজ এটাৰ পৰা লৈ আহিব লগা হৈছিল। আৰু যোৱা বছৰৰ পৰা সেইটো নিয়ম সলনি কৰিলে কাৰণ ইমানকেইটা স্কুটি কেৰি কৰোঁতে বহুত প্ৰব্লেম হয়, তাৰ বাবে ডাইৰেক্ট ষ্টুডেণ্টসকলক ডিলাৰত মাতি পঠোৱা আৰম্ভ কৰিলে। কিন্তু এইবাৰ অৰ্থাৎ 2024 বৰ্ষত তোমালোকৰ স্কুটিসমূহ ডিষ্ট্ৰিবিউশ্যনৰ ক্ষেত্ৰত যোৱা বছৰতকৈ নিয়মসমূহ বেলেগ হ'ব নেকি? আৰু এদিনাখনেই মাতি অৰ্থাৎ এপ্ৰিচিয়েশ্যন সাৰ্টিফিকেট বিতৰণী সভাতে মাতি তোমালোকক এপ্ৰিচিয়েশ্যন সাৰ্টিফিকেটখনৰ লগতে স্কুটিসমূহ দি দিয়া হ'ব নেকি? তো ষ্টুডেণ্টছ এইটো এটা মিছা কথা। তোমালোকক এদিনাখনে মাতি এটা সভাতে এপ্ৰিচিয়েশ্যন সাৰ্টিফিকেটখনৰ লগতে তোমালোকক স্কুটিসমূহ দুটা একেলগে দি দিয়া নহয়। ফাৰ্ষ্ট তোমালোকক এপ্ৰিচিয়েশ্যন সাৰ্টিফিকেট বিতৰণী সভাখনত মাতা হ'ব আৰু তাত এপ্ৰিচিয়েশ্যন সাৰ্টিফিকেটখন বিতৰণ কৰাৰ কেইদিনমান পিছতে তোমালোকক স্কুটিৰ ডিলাৰৰ পৰা কল কৰি মাতা হ'ব ফাইনেলি তোমালোকৰ স্কুটিটো লৈ আহিবলৈ। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকক একেলগে এদিনাখনেই দুটা বস্তু বিতৰণ কৰা নহয়। এনেই ভুৱা ভিডিঅ'সমূহ চাই তোমালোক কনফিউজ নহ'বা। তো নিশ্চয় এতিয়া তোমালোকে গম পালা যে ক'ত কেনেকৈ তোমালোকৰ স্কুটিসমূহ এইবাৰ ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব আৰু কি নিয়ম সলনি হ'ব আৰু কি সলনি নহ'ব। তো ষ্টুডেণ্টছ আজিৰ ভিডিঅ'ত এইখিনি আছিল। যদি ইয়াত তোমালোকৰ কিবা আৰু সুধিব লগা থাকে প্লিজ কমেণ্ট কৰি সুধিবা, মই তোমালোকৰ কমেণ্টত নিশ্চয় এনচাৰ দিম। আৰু যদি এই ভিডিঅ'টো ভাল লাগে প্লিজ ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু চেনেলত মোৰ প্ৰথমবাৰ ভিজিট কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। তো পুনৰ লগ পাম এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ লৈ।